নমস্কাৰ প্ৰাসংগিক প্ৰশ্নলৈ মই পৰেশ মালাকাৰে আপোনালোকক আদৰণি জনাইছোঁ আৰএছএছৰ লগত বিজেপিৰ সম্পৰ্ক কি যোৱা 30 মাৰ্চৰ দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নাগপুৰৰ মুখ্য কাৰ্যালয়লৈ গৈছিল তাক লৈ বিভিন্ন মহলত জল্পনা কল্পনা সকলোৱে জল্পনা কল্পনাহে কৰিছে কিন্তু এতিয়ালৈকে এই বিষয়ে কোনেও স্পষ্টভাৱে একো কথা কোৱা নাই তাৰ কাৰণ কি তাৰ কাৰণ আৰএছএছ আৰু বিজেপিৰ মাজৰ সম্পৰ্কটো বিজেপিৰ ভিতৰুৱা কামকাজত আৰএছএছে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰেনে দেখাত নকৰে এই সন্দৰ্ভত দত্তাত্ৰেয় হোসাবলে কোৱা এই কথাখিনি শুনকচোন और 35 ऑर्गेनाइजेशन के बारे में बीएमएस के लिए और किसी के लिए आपने कभी पूछा ही नहीं है हमारे लिए सब समान है देश के लिए सभी लोग काम कर रहे हैं और हम उन सबको स्वतंत्र संगठन है वहां संघ के स्वयंसेवक का इसलिए हमारा संबंध है ऑर्गेनाइजेशन के कॉन्स्टिट्यूशनल चीजों को उनको करना है वो करते हैं हमसे पूछना चाहिए ऐसे हमारी अपेक्षा भी नहीं है और उनको क्या करना चाहिए उनके टाइम टेबल के हिसाब से कब करना चाहिए वो वहां के लोगों का काम है वो हम उसमें हस्तक्षेप नहीं करते वो अपना काम भी नहीं है क्या की कैसे और 35 ऑर्गेनाइजेशन के बारे में बीएमएस के लिए और किसी के लिए आपने कभी पूछा ही नहीं है हमारे लिए सब समान है देश के लिए सभी लोग काम कर रहा है उन सभी को स्वतंत्र संगठन है वहाँ संघ के स्वयंसेवक है इसलिए हमारा संबंध है ऑर्गेनाइजेशन को कॉन्स्टिट्यूशन जैसे है उनके कर्ता भी है उनके এই ধৰণৰ হিন্দীৰ যিখিনি কথা তেখেতে ক'লে মই ভালকৈ হিন্দী ক'ব নোৱাৰোঁ কিন্তু তাৰ অসমীয়া যি অৰ্থ সেই অসমীয়াত যদি মই তাৰ অৰ্থ কৰোঁ সেইটো হ'ব আপুনি কেতিয়াও বিএমএছ বা 35টা সংগঠনৰ ভিতৰৰ আন কাৰো কথা সোধা নাই আমাৰ বাবে সকলো সমান সকলোৱে দেশৰ বাবে কাম কৰি আছে তেওঁলোক সকলো স্বতন্ত্ৰ সংগঠন তাত সংঘৰ স্বেচ্ছাসেৱক আছে গতিকে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক আছে সংগঠনৰ সংবিধান অনুসৰি তেওঁলোকে কামবোৰ কৰিব লাগিব তেওঁলোকে সেইটোকে কৰি আছে আমাক খুদিব নালাগে সেইটো আমি নিবিচাৰোঁ তেওঁলোকে কি কৰিব লাগে তেওঁলোকৰ সময়সূচী অনুসৰি কেতিয়া কৰিব লাগে সেয়া তাত থকা মানুহৰ কাম আমি তাত হস্তক্ষেপ নকৰোঁ সেয়া আমাৰ কামো নহয় এই কথাখিনিক আপুনি সঁচাও ক'ব পাৰে মিছাও ক'ব পাৰে বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ দৰে ৰাজনৈতিক দল এটাৰ ক্ষেত্ৰত সঁচা বুলি ক'ব নোৱাৰি এই কাৰণে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত ভাৰতীয় জনতা পাৰ্টিৰ ভিতৰ চৰাৰ কাম কাজত বিজেপিয়ে একো হস্তক্ষেপ নকৰে বুলি আমি ক'ব নোৱাৰোঁ মিছা বুলিও ক'ব নোৱাৰি কিয়নো আৰএছএছে প্ৰত্যক্ষভাৱে এই হস্তক্ষেপ নকৰে ভাৰতীয় জনতা পাৰ্টিৰ পিতৃ সংগঠন যে আৰএছএছ তাত কাৰো কোনো সন্দেহ নাই কিন্তু অকল বিজেপিয়ে নহয় আৰএছএছৰ আন বহু ভাতৃপ্ৰতিম সংগঠন আছে আৰু তাৰ মূল কেইটা হ'ল ইতিমধ্যে 35টা সংগঠনৰ কথা তেওঁ ওপৰত কৈছে আৰু বাকি কেইটা হ'ল ভাৰতীয় জনতা পাৰ্টি বিশ্ব হিন্দু পৰিষদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বিদ্যা ভাৰতী ভাৰতীয় কিষাণ সংঘ সেৱা ভাৰতী ৰাষ্ট্ৰ সেৱিকা সমিতি হিন্দু স্বয়ংসেৱক সংঘ বিশ্ব সংবাদ কেন্দ্ৰ বিবেকানন্দ কেন্দ্ৰ ইত্যাদি ইত্যাদি কিন্তু এই আটাইবোৰ সংগঠনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সংগঠনটো হ'ল ভাৰতীয় জনতা পাৰ্টি কিয়নো ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি চৰকাৰ থাকিলে আৰএছএছৰ সকলো সংগঠন উপকৃত হ'ব তেওঁলোকৰ সুবিধা হ'ব কিন্তু কিছুমান জটিলতাও নোহোৱা নহয় যেনে ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী আৰু আৰএছএছ এই তিনিওৰো মাজৰ সমীকৰণটো কেনে আমি মনত পেলোৱা উচিত যে 2014 চনৰ নিৰ্বাচনৰ আগে আগে নিৰ্বাচনী প্ৰচাৰৰ কোনে গুৰি ধৰিব সেই লৈ নৰেন্দ্ৰ মোদী আৰু এলকে আদৱানীৰ মাজত এখন শীতল যুদ্ধ চলিছিল সেই যুদ্ধত মোদী জয়ী হৈছিল তাৰ পিছৰখিনি আছিল ইতিহাস মোদীৰ প্ৰথমটো কাৰ্যকালত কোনোৱে কৈছিল যে মোদী আৰএছএছকো চেৰাই গৈছিল কথাটো মিছা নাছিল আৰএছএছৰ বিৰুদ্ধে আমি যিমান যি ক'লেও এটা কথা ক'ব নোৱাৰোঁ সেইটো হৈছে তেওঁলোকে সমূহতকৈ ব্যক্তিক কেতিয়াও বেছি গুৰুত্ব নিদিয়ে সেয়ে
2024 সাধাৰণ নিৰ্বাচনৰ সময়ত RSSৰ নেতৃত্বৰ মুখত আমি এনে কেতবোৰ কথা শুনিছিলোঁ যিবোৰ মোদী চৰকাৰৰ সপক্ষে নাছিল। মনত পৰেনে বিজেপিৰ সভাপতি JP নাড্ডাই যে কৈছিল এতিয়া আৰু বিজেপিক RSSৰ প্ৰয়োজন নাই। কিন্তু কি হ'ল, তাৰ ফল কি হ'ল? সাধাৰণ নিৰ্বাচনত RSSে বিজেপিক সহায় নকৰিলে বহু ঠাইত। ফলস্বৰূপে বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা নাপালে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সহায়ত বিজেপিয়ে চৰকাৰ গঠন কৰিলে ঠিকেই, কিন্তু তেওঁলোকে এইটো উপলব্ধি কৰিলে যে RSSে সহায় নকৰিলে কেৱল নিজৰ বলত নিৰ্বাচন জিকাটো বিজেপিৰ কাৰণে ইমান সহজ কথা নহয়। সেইবাবে আজোৱা যিয়েই নহওক এতিয়া নাগপুৰলৈ মোদী যাবলৈ বাধ্য হৈ পৰিছে। এইখিনিতে RSS সম্পৰ্কে আমি অলপ আলোচনা কৰা উচিত। RSSৰ মতাদৰ্শ এটা অতি প্ৰতিক্ৰিয়াশীল মতাদৰ্শ। তেওঁলোকে কেৱল হিন্দুৰ কথা কয়, আচলতে হিন্দুও নহয়, উচ্চ জাতৰ হিন্দুৰ কথা কয়। RSSৰ জন্ম ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা। RSSৰ প্ৰতিষ্ঠাপক আছিল ডক্টৰ কেশৱ বলিৰাম হেডগেৱাৰ। তেওঁৰো কিন্তু আদিতে স্বাধীনতা আন্দোলনৰ লগত সম্পৰ্ক আছিল। কলিকতাত তেওঁ গোপন কাৰ্যকলাপৰ প্ৰশিক্ষণ লৈছিল। কিন্তু RSS গঠন হোৱাৰ পিছত তেওঁলোকে সাংগঠনিকভাৱে স্বাধীনতা আন্দোলনৰ লগত যুক্ত হোৱা নাছিল। বৰং RSSে সদায় ব্ৰিটিছৰ লগতহে সহযোগিতা কৰিছিল। সেই বিষয়ে ইতিমধ্যে বিস্তৰ আলোচনা হৈছে। RSS এটা একক সংগঠন। RSSৰ উদ্দেশ্য যদিও বিভাজনবাদী, পশ্চাদমুখী আৰু অবাস্তৱ, তেওঁলোকৰ সাংগঠনিক ৰণকৌশল কিন্তু চমকপ্ৰদ আৰু অনুকৰণীয়। তেওঁলোকে যিখন অবাস্তৱ সমাজৰ কথা কয় সেই সমাজখন গঢ়িবলৈ তেওঁলোকে কি কৰা নাই, তাৰ কাৰণে তেওঁলোকে বিভিন্ন সংগঠন খুলিছে আৰু সেই সংগঠনবোৰৰ যোগেদি মানুহৰ মাজত নিজৰ মতাদৰ্শ প্ৰচাৰৰ বাবে বিভিন্ন কাৰ্যসূচী লৈ জনসমৰ্থন আদায় কৰিছে। তৃণমূল পৰ্যায়ত RSS এনেকৈ শিপাই আছে যে বিজেপিৰ দৰে ৰাজনৈতিক দল এটাই RSSক অৱজ্ঞা কৰি কোনো পধ্যেই তিষ্ঠি থাকিব নোৱাৰে। আৰু এটা কথা, ৭৫ বছৰৰ পিছত কোনো লোকে বিজেপিৰ গুৰুত্বপূৰ্ণ পদবীত থাকিব নোৱাৰিব বুলি মোদীয়ে এসময়ত কোৱা নাছিল জানো? মন কৰিব, এতিয়া মোদীৰে ৭৫ বছৰ হ'বলৈ গৈ আছে। তেনেহ'লে কি হ'ব? নৰেন্দ্ৰ মোদী নাগপুৰলৈ দৌৰি যোৱাৰ সিও এটা কাৰণ নেকি? সেইকাৰণেই নাগপুৰত নৰেন্দ্ৰ মোদীৰ চকু মুখৰ ভাষাত দম্ভ অহংকাৰৰ সলনি আনুগত্য বাংবই হৈ উঠিছিল নেকি? ধন্যবাদ।